জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী কোন? জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গে কি বিচাৰিছিল, জুবিন গাৰ্গে কি ভাল পাইছিল, জুবিন গাৰ্গ কি কোন আছিল আৰু জুবিন গাৰ্গে কেনেকুৱা ধৰণৰ এটা বাতাবৰণৰ মাজেৰে আগবাঢ়িছিল, সেই সকলোবোৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ভাঙি পাতি ক'বলৈ যাওঁতে বিৰোধীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হ'ল। কোনে কোনে উন্মাদনাৰ সৃষ্টি কৰিছে, কংগ্ৰেছৰ ভূমিকা কি বা অখিল গগৈৰ দলৰ ভূমিকা কি, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰে। জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পাল পাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদৰ বাবে মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছো। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিল। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এছাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে, আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰো। এইটো একদম নিশ্চিত হৈ থাকে। সকলোৱে চিনেমা ৰাইজে চাব, চৰকাৰে কৰিব নালাগে, আপোনালোকে কৰিব, আমি কৰিম। ব্যক্তিগত হিচাপে মই চাম, আপুনি চাব। জুবিনক চৰকাৰী ব্যক্তি নবনাব, জুবিনক ৰাইজৰ ব্যক্তি কৰি ৰাখক।